শইকীয়াদা আহিছে আপোনাক বাহিৰলৈকে মাতিছে ফোন কৰিছিলে তেওঁ পালেহিয়ে নি মাতি দিয়া ভিতৰলৈকে মাতি দিয়া বাহিৰত বৰ ঠাণ্ডা হৈছে বোলে কিবা ইম্পৰ্টেণ্ট কাম এটা আছে সেইকাৰণে আপোনাক বাহিৰলৈকে মাতিছে কথা পাতিবলৈ মই মাতিছিলোঁ ভিতৰলৈ একো নহয় দিয়া বাহিৰত বৰ ঠাণ্ডা ভিতৰলৈ মাতি দিয়া হ'ব দিয়ক মই মাতি দিছোঁ তেনেহ'লে শইকীয়াদাৰ লগত অলপ আলোচনা আছে সেইকাৰণে মাতি পঠাইছোঁ আহক শইকীয়াদা মই আকৌ আপোনালৈ বাট চাই আছিলোঁ যে ফোনত নকৈ আকৌ তুমি ইয়ালৈ মোক মাতি দিলা কিবা ইম্পৰ্টেণ্ট কথা ইম্পৰ্টেণ্টেই শইকীয়াদা আমি ৰাজীৱ শদিয়াৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ হয় নেকি তাকেই বৰ দুখ লাগিছে আমাৰ শদিয়াৰ আচলতে বিশেষকৈ আমাৰ শদিয়াৰ বৰ বেয়াকৈ লোকচান হ'ল জানেনে ৰাজীৱ শদিয়াৰ বিয়োগত বৰ দুখ লাগিছে ৰাজীৱ শদিয়াৰ গৌৰৱ আছিল গোটেই অসমৰ মানুহে চিনি নেপালেও অন্ততঃ শদিয়াৰ মানুহবোৰে তাক ভালকৈ চিনি পাইছিলোঁ তাকেই এতিয়া সি বাৰু আমাৰ মাজত নাই পিছে আমি তাক কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰ গানবোৰ সদায় আমাৰ মাজত থাকিব ইমান ভিতৰুৱা অঞ্চলৰ পৰা গান গাই গাই আজি বাহিৰলৈ ওলাইছিলহে ল'ৰাটো চাওকচোন ভগৱানে তাক ইমান সোনকালে লৈ গ'ল তাকেই এতিয়া মৰাৰ পাছত বিভিন্নজনৰ বিভিন্ন মন্তব্য বহুত ভাইৰেলো হৈছে তাৰ গান ভিডিঅ' সকলোবোৰ কিন্তু জীয়াই থাকোঁতে জানো আমি সেইবোৰ কৰিব পাৰিলোঁ তাকনো কিমান মানুহে চিনি পাইছিলে দেশৰ কাৰণে গান গোৱা মানুহজনক কোনেও চিনিয়ে পোৱা নাছিল হয়তো অসমৰ অধিকাংশই মৃত্যু হোৱা পাছতহে চিনি পাইছে তাক জীয়াই থাকোঁতে মানুহটোক মূল্য দিব নোৱাৰিলোঁ এতিয়া মৃত্যুৰ পাছত জানো এইবোৰ কৰি কিবা লাভ আছে এতিয়া মাত্ৰ এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তেওঁ য'তেই আছে সুখত থাকক তেওঁ যেন আমাৰ মাজলৈ পুনৰ জন্মলৈ আকৌ ঘূৰি আহে হয় দিয়া এতিয়া মানুহবোৰে যেনেকৈ সাহাৰ্য দিছে যেনেকৈ চিনি পাইছে জীয়াই থাকোঁতে যদি চিনি পোৱা হ'লে তাৰ আজি বহুত উন্নতি হ'লহেঁতেন আমাৰ মানুহবোৰ তেনেকুৱাই বুইছা মৰাৰ পাছতহে মূল্য দিয়ে জীয়াই থাকোঁতে কোনেও মূল্য দিওঁতাই মানুহ নাই তাকেই ভাবিছোঁ আমি গোটেই গ্ৰুপটো লগ হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থা কৰোঁ আজি সন্ধিয়াই সকলোৱে ফিল্ডলৈ আহিব ঠিক আছে আহি যাম বাৰু মই এতিয়া যাওঁ মোৰ অলপ কাম আছে তুমি আকৌ ইম্পৰ্টেণ্ট কথা কোৱাৰ কাৰণে আহিলোঁ তাকেই এইবোৰ কথা আকৌ ফোনত আলোচনা কৰিবলৈ ভাল নালাগে নহয় ভালেই হ'ল বাৰু ঠিক আছে মই এতিয়া গৈ থাকোঁ শইকীয়াদা যাবলৈ ওলালেই নে আকৌ আপোনালৈ চাহহে বনাইছোঁ নালাগে ৰীমা মই আজি তোমালোকৰ ঘৰত চাহ নাখাওঁ মোৰ দেৰিয়ে হ'ব মোৰ এটা কাম আছে হয় নেকি ঠিক আছে বাৰু আহিব আকৌ আকৌ আহিম কি আলোচনা কৰিলে হয়নে আমাৰ ৰাজীৱ শদিয়াৰ বিষয়ে অলপ কথা পাতিলোঁ শইকীয়াদাৰ লগত কথাবোৰ পাতিলে মনটো অলপ মুকলি লাগে আজি ফিল্ডত সন্ধিয়া সকলোৱে মিলি ৰাজীৱ শদিয়াৰ নামত শেষ শ্ৰদ্ধাঞ্জলি জনাম তাকেই আৰু লগ পাবলৈ বৰ মন আছিলে ল'ৰাটোক এবাৰ সেই প্ৰগ্ৰামতে লগ পাইছিলোঁ ফটো এখনো তুলিব নোৱাৰিলোঁ ইমান যে ভিৰ আছিল বেয়া লাগিছে মানুহজনীনো কেনেকৈ জীয়াই থাকিব ল'ৰাটো ইমান সৰুতে পিতৃহাৰা হ'ল চাকৈ পাই ভগৱানে এনেকুৱা দুখ যাতে আৰু কাকোৱেই নিদিয়ে সংসাৰখন আৰম্ভ কৰা কেইদিনো হৈছিলে কওকচোন ভগৱানে তাক ইমান সোনকালে লৈ গ'ল কিমান যে চাগে তাৰ প্লেনিং আছিল কিমান যে গান গাবলৈ গান লিখি থৈছিল ইমান গান ভাল পোৱা ল'ৰাজন গান গাই থাকোঁতেই মৃত্যু হ'ল সঁচাকৈ কেতিয়াও কল্পনাও নকৰা এটা কথা ভগৱানে যাতে তাৰ মা দেউতা পত্নী আৰু ল'ৰাটোক শক্তি দিয়ে তাৰ অবিহনে জীয়াই থাকিবলৈ সাহস দিয়ে যাতে ঐ তই যে ফেচবুকত ভিডিঅ'টো দিছ কোননো সেইজন তহঁতৰ কোনোবা নিজৰ মানুহ মৰিলে নেকি আমাৰ শদিয়াৰ গায়ক আছিল ৰাজীৱ শদিয়া তহঁতি চিনি নাপাওঁ নি নাইতো এতিয়াও শুনি পোৱা নাই মই তেওঁক খুব কম মানুহে চিনি পায় তহঁতৰ সেইফালেনো ক'ত চিনি পাব বহুত ভাল গায়ক আছিল জানানে আমাৰ শদিয়াৰে হয় মই তেওঁক আজিলৈকে লগো পোৱা নাই কিন্তু আগতে তেওঁৰ গান শুনিছোঁ মোবাইলত বহুদিনেই তেওঁৰ গান শুনাও নাছিলোঁ
কিন্তু তেওঁ আমাৰ শদিয়াৰ এজন ভাল গায়ক আছিল। বহুত মানুহে চিনি পাইছিল, বহুত মানুহে চিনিও পোৱা নাছিল বাৰু। তথাপিও শদিয়াৰ গৌৰৱ আছিল। শদিয়াৰ গায়ক বুলি ক'বলৈ মই মাত্ৰ ৰাজীৱ শদিয়াকে চিনি পাওঁ, কাৰণ মই সৰুৰ পৰা তেওঁৰ নাম শুনি আহিছোঁ। কি আজিকালি নতুন নতুন গায়ক ওলাইছে যদিও মই নাজানো। এনেকৈ ঢুকালে ন? গান গাই থাকোঁতে ষ্ট্ৰক হৈ পৰি গ'ল। তাৰ পিছদিনাখনেই খবৰ আহিলে তেওঁ বোলে নাই। চাচোন মানুহৰ জীৱনটো কেনেকুৱা, আজি আছে কালি নাই। মই তেওঁক এদিনো লগ পোৱা নাই যদিও নিজৰ জেগাৰ মানুহ যে, সঁচাকৈয়ে বহুত বেয়া লাগিছে। বাতৰিটো শুনিয়ে বুকুখন কিবা বিষাই গ'ল। সঁচাকৈও বেয়া লাগে। মোৰো ইমান বেয়া লাগে এক্টৰ এক্ট্ৰেছবোৰ মৰিলে। যিবোৰক মানে ভাল পোৱা হয়, যিবোৰৰ এক্টিংবোৰ ভাল লাগে। আৰু তোৰতো নিজৰ জেগাৰে মানুহ। তেওঁ দেশৰ কাৰণে গান গাইছিল বেছিভাগ। শদিয়াৰ টুপচিঙা গাঁৱত তেওঁৰ ঘৰ। বহুত ধুনীয়া গাঁও, কিন্তু গাঁওখনলৈ যাতায়াত ব্যৱস্থাটো ইমান ভাল নহয়। দলং পাৰ হৈ যাব লাগে। মই তাত কেইবাদিনো থাকি আহিছোঁ। তাত মোৰ মাহী ঘৰ আছে। হয় নেকি? মাহীহঁতে খুব তেওঁৰ কথা কয়, তেওঁক লৈ গৌৰৱ কৰে, কাৰণ নিজৰ গাঁৱৰে মানুহ। ইমান ধুনীয়া গান গায়, গৌৰৱ নকৰিবনো কিয়? কোৱাচোন, মই ইমান সোনকালে আমাৰ মাজৰ পৰা গ'লগৈ। আনকি তেওঁক ভালকৈ লগো পাবলৈ নাপালোঁ। আগতে ইমান প্ৰগ্ৰাম চগ্ৰাম ঘৰৰ পৰা চাব নিদিয়ে, যাবলৈ নিদিয়ে। সেইকাৰণে আজিলৈকে কোনো গায়কৰ লগতে ফটো মাৰিও পোৱা নাই। সেনেকৈয়ে নেচাই নেচাই পঢ়াৰ নামত আজিলৈকে পঢ়াই শেষ হোৱা নাই। শদিয়াত প্ৰায় প্ৰগ্ৰাম হ'লে তেওঁ আহেই, কিন্তু মইহে লগ নাপালোঁ। জন্ম, মৃত্যু, বিবাহ এইবোৰ বোলে ভগৱানৰ হাতত। কোনেও একো কৰিব নোৱাৰে। যাৰ সময় আহিব তেওঁ এদিন আমাৰ পৰা যাবই। কিন্তু ভগৱানেনো তেওঁক ইমান সোনকালে লৈ যাব লাগেনে? ভাল মানুহবোৰক ভগৱানে এইখন পৃথিৱীত জীয়াই থাকিবলৈ নিদিয়ে। চোৱাচোন কিমান বেয়া বেয়া মানুহবোৰ আছে, সেইবোৰক নিব নোৱাৰে জানো? আৰু আজি মৰি যোৱাৰ পাছত মানুহবোৰে তেওঁক চিনি পাইছে, মানুহবোৰে তেওঁক সন্মান জনাইছে, মূল্য দিছে। কিন্তু জীয়াই থাকোঁতেতো কোনেও তাৰ কাৰণে মাত নামাতিলে। আমাৰ সাংবাদিকবোৰ, ইউটিউবাৰবোৰ একদম কি মানুহক ইণ্টাৰভিউ ল'ব। ক'তা আজিলৈকে দেখোন আমিয়ে চিনি নাপালোঁ ৰাজীৱ শদিয়াক, কাৰণ তেওঁক কোনোৱে এদিনো ইণ্টাৰভিউ এটাও লৈ নাপালে। আৰু সেইবোৰ ট্ৰান্সজেণ্ডাৰ, ইউটিউবাৰ, কটীয়া গান গোৱা, কিবা কিবি, সেইবোৰক দেখোন বৰ ইণ্টাৰভিউ ল'ব পাৰে। শাক সিজাইছোঁ বুলি কোৱা ইউটিউবাৰকেইটাকে মাতি মাতি ইণ্টাৰভিউ লয়। ফুটপাথত দোকান দিয়া কেইটাকো মাতি মাতি ইণ্টাৰভিউ লয়। ইমান ভাল গায়ক এজনৰ ইণ্টাৰভিউ এটা ল'ব নোৱাৰিলেনে? হয়তো তেওঁলোকে যদি ইণ্টাৰভিউ লোৱা হ'লে আগতেই কিজানি ফেমাছ হ'লহেঁতেন গোটেই অসমত। অসমৰ অধিকাংশ মানুহে তেওঁক চিনিয়ে নাপায়। হয়তো মোৰ মতে শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড় সেইফালৰ মানুহবোৰেহে অলপ চিনি পায়। তাৰ বাহিৰে বেলেগ জেগাৰ যে মানুহবোৰে চিনি পায়, মোৰ তেনেকুৱা নালাগে। সঁচাকৈও ময়ে চিনি পোৱা নাছিলোঁ। ক'লেনো কি হ'ব? কাৰণ আমাৰ তালৈতো তেওঁ কেতিয়াও যোৱাই নাই চাগে। তেওঁক কেতিয়াও নিমন্ত্ৰণেই দিয়া নাই চাগে। কৈ চিনি পাম কচোন? এতিয়ানো সাংবাদিকেই সাংবাদিক, তেওঁ মৰাৰ বাতৰি প্ৰচাৰ কৰিবলৈ। আৰু এতিয়া ফেচবুকটো মেলিবই নোৱাৰোঁ, অকল তেওঁৰে খবৰ। আগতেতো তেনেকুৱা সন্মান দিয়া নাছিল। ইউটিউবাৰবোৰো যে কাম আৰু গৈ গৈ সিহঁতৰ ঘৰত ভিডিঅ' কৰিছে। তেওঁলোকৰ বাৰু অলপো বেয়া নালাগেনে? এনেকুৱা ধৰণৰ মানুহ বাৰু। মানুহবোৰ বহুত স্বাৰ্থপৰ জাননি? নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোক সকলো কাম কৰিব পাৰে। আমি অসমৰ এটা সম্পদ হেৰুৱালোঁ। বহুত দুখ লাগিছে জাননে? মোৰ চাগে বহুত সপোন আছিল ন? থাকিবতো, কিয় নাথাকিব বাৰু। মই যে ভবা নাছিলোঁ কিন্তু জুবিন দাই যে তেনেকৈ ক'ব বুলি। আমি তেওঁকো বহুত ভাল পাওঁ, মোৰ গানবোৰো আমি বহুত ভাল পাওঁ। তথাপিও কিয় জানো আজি তেওঁ মোৰ কাৰণে অপ্ৰিয় হৈ গ'ল। হয় ফেচবুকত পাইছোঁ নহয়, ৰাজীৱ দাই পৰিচালনা কৰাই গান এটাও গাইছিল জুবিন দাই। তথাপিও মানুহটো ইমান অহংকাৰকৈ কৈ দিলে যে চিনি নাপাওঁ বুলি। সেইটোতো মদ খাই বেল হৈ আছিল। মদৰ নিচাত কি বকিছে বাবুৱে সেইটোৱে নেজানে। মাঘৰ বিহুৰ দিনাই ৰাজীৱ দাই আমাৰ মাজৰ পৰা গুচি গ'ল। সঁচাকৈয়ে পাই এই বছৰটোৱে বেয়া। এই মাঘৰ বিহুটো গোটেই জীৱনৰ কাৰণে ৰাজীৱ দাহঁতৰ ঘৰৰ মানুহৰ কাৰণে অভিশপ্ত হৈ থাকিব। আজি ফিল্ডত ৰাজীৱ দাৰ শেষ শ্ৰদ্ধাঞ্জলি জনাব। আমি কিন্তু সকলোৱে থাকিব লাগিব। এইবাৰ কিন্তু আমি কথা এটা ভাবিছোঁ, গাঁৱত যদি কিবা প্ৰগ্ৰাম চগ্ৰাম পাতোঁ, আমি কিন্তু আমাৰ শদিয়াৰে গায়কবোৰক মাতিম। বেলেগৰ পৰা ইমান টকা দি গায়ক অনাতকৈ নিজৰ জেগাৰ গায়ককেইটাক প্ৰথমতে আমি সন্মান দিওঁচোন, মূল্য দিওঁচোন। নহ'লে ৰাজীৱ দাৰ নিচিনা তেওঁলোকো যদি এদিন গুচি যায়, আমি এনেকৈয়ে কান্দি থাকিব লাগিব।
সেইকাৰণে আমি তেওঁলোকে জীয়াই থাকোঁতেই আমি তেওঁলোকক মূল্য দিবলৈ চেষ্টা কৰোঁ। বাহিৰৰ পৰা অহা গায়কবোৰেওতো সেই গান গাই নচুৱাইহে মানুহবোৰক আৰুনো কি কৰে। এইবোৰ গান আমাৰ নিজৰ গায়কবোৰেও গাব পাৰে, মাত্ৰ আমি তেওঁলোকক নিমন্ত্ৰণহে নকৰোঁ। নিজৰ বুলি সদায় কম পইচা দি বা টকা নিদিয়াকৈও আমি মঞ্চত উঠাই গান গোৱাই দিওঁ নিজৰ জেগাৰ বুলি। কিন্তু তেওঁক যদি আমি ভালকৈ টকা দি গান গোৱাওঁ, নিজৰ ঠাইডোখৰে উন্নতি হ'ব দেচোন। হয় হয়, তই ঠিকে কৈছ। এই বিষয়ে কিন্তু আমি আলোচনা এটা কৰিব লাগিব। যি সন্ধিয়া আহিবি চবে, দিন গোটেই কমিটিটো লগ হৈ আমি ৰাজীৱ দাহঁতৰ ঘৰলৈও যাম। বহুত মানুহ আহিছে, এতিয়াতো ঢেৰ মানুহ। দিন দুদিনকৈ দিনবোৰ বাগৰি যাব, মানুহবোৰো আহিবলৈ এৰিব, আৰু এদিন দুদিনকৈ সকলোৱে তেওঁক একেবাৰে পাহৰি যাব। কিন্তু আমি শদিয়াবাসীয়ে জানো পাহৰিলে হ'ব? আমি তেওঁৰ নামত এটা প্ৰতিমূৰ্তি বনাব লাগে, নে কি ভাবিছ? অঁ, তই ঠিকে কৈছ। আমি কিন্তু এইটো বিষয়তো আলোচনা কৰিব লাগিব। আচলতে তেওঁ অকল গায়ক নহয়, তেওঁ এজন শিল্পী, তেওঁ এজন মানৱ সম্পদ হয়। তাক আমি অকালতে হেৰুৱালোঁ। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে হয়তো সকলোৱে ইতিমধ্যে গম পাইছেই ইয়াত আমি কিয় লগ হৈছোঁ। আমাৰ শদিয়াৰে এজন জনপ্ৰিয় গণশিল্পী ৰাজীৱ শদিয়াৰ বিয়োগত আমি বহুত দুখ পাইছোঁ। কোনেও ভবা নাছিলোঁ তেওঁৰ যে এনেকৈ আকস্মিক মৃত্যু হ'ব বুলি। আমি আমাৰ এটা বহুত ডাঙৰ সম্পদ হেৰুৱালোঁ। তেওঁ এতিয়া আমাৰ মাজত নাই, কিন্তু তেওঁৰ গানবোৰ সদায় আমাৰ মাজত থাকিব। তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। আমাৰ ৰাজীৱ শদিয়া অমৰ হওক। আপোনালোকক সকলোকে মই আহ্বান জনাইছোঁ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। বলক আমি সকলোৱে তেওঁৰ নামত এগছিকৈ চাকি জ্বলাওঁ।